যোৱাকালি এটা দুৰ্ঘটনাৰ হৈছিল। সেই দুৰ্ঘটনাটোত এগৰাকী যুৱতীয়ে ড্ৰাইভাৰজনক বুকুত ধৰি বহুত দম্ভালি মাৰি কিছু কথা কৈ থকা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ আগত মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ। তাৰ পাছত আপোনালোকৰ মতামতসমূহ আৰু শুনাৰ পাছত হয়তো কি ক'ব লাগে আপোনালোকে নিশ্চয় ক'ব বুলি আশা ৰাখিলোঁ। বলক তেন্তে ভিডিঅ' ক্লিপটো শুনক। নিশ্চয় এই দুৰ্ঘটনাটোৰ বিষয়ে সকলোৱে জ্ঞাত, তথাপিতো দুটামান কথা ক'বলৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আচলতে যোৱাকালি এই দুৰ্ঘটনাটো হৈছিল একে লগতে অগা-পিছা কৰি 4খন কাৰ আৰু এখন আল্ট্ৰাবাছ গৈ আছিল। সেই কাৰকেইখনৰ আগৰ যিখন গাড়ী আছিল সেই গাড়ীখন হঠাৎ ব্ৰেক মাৰিব লগা হ'ল আৰু সেই ব্ৰেক মাৰিব লগা হোৱাত পাছৰ 3খনো ব্ৰেক মাৰিলে আৰু আল্ট্ৰাবাছখনে গৈ একেবাৰে পিছৰখনত খুন্দা এটা মাৰিলে আৰু সেই খুন্দাত ইখনৰ পিছত ইখন ইখনৰ পিছত সিখন গোটেই 4খনতে খুন্দি লাগিলে আৰু তাৰ পিছৰ দৃশ্য আপোনালোকে দেখিলেই। এতিয়া কথা হ'ল কি, আগৰ গাড়ীখনে ব্ৰেক মৰাৰ ফলত বাকীকেইখনো ব্ৰেক মাৰিলে, কিন্তু যিখন স্কুলীয়া ষ্টুডেণ্ট লৈ যোৱা আল্ট্ৰাবাছ সেইখনে ব্ৰেক মৰাৰ ফলতো তেওঁলোকৰ গাড়ীখনত খুন্দা মাৰিলে। তাৰ পাছত এই দৃশ্য এই পৰ্যায় পালেগৈ তেওঁলোকৰ ঘটনা। আচলতে ক'বলৈ একো ভাষা নাই। তেওঁ গাড়ীখন ভগাৰ বাবে ড্ৰাইভাৰজনক ইমান দুৰ্ব্যৱহাৰ কৰিছে আৰু ড্ৰাইভাৰজনে এটাও শব্দ কোৱা নাই যে মই ইমান স্পীডত অহা নাছিলোঁ বা মই আমুকটো তামুকটো একো কোৱা নাছিল, কিন্তু ছোৱালীজনী ইমানেই উদ্যত হৈ গৈছিল, আপোনালোকে হয়তো ভিডিঅ'টো চাই গম পাইছে। আৰু সেই সময়তে যদি ক্ষোভিত ৰাইজে তেওঁক মাৰপিট কৰি অপদস্থ কৰিলেহেঁতেন বা তেওঁ প্ৰাণহানি হ'লহেঁতেন, তেতিয়া কিন্তু দোষী কোন হ'লহেঁতেন? এই ছোৱালীগৰাকী হ'লহেঁতেন নে গাঁৱৰ যিসকল মাৰপিট কৰিলেহেঁতেন সেইসকল হ'লহেঁতেন? সেয়েহে এই সৰু সুৰা কথাবোৰত আচলতে আমি বহুত ধৈৰ্য ধৰা উচিত। ধৈৰ্য নধৰিলে মানুহৰ বহুত ভয়ংকৰ বিপদ হয়। সেয়ে উমান এই ভিডিঅ'টোত পোৱা গৈছে। আৰু এতিয়া ৰূপম দত্তই কৈ আছে যে যুৱতীগৰাকীৰ ওপৰত তেওঁলোকৰ চালক সন্থাই একশ্যন ল'ব, কাৰণ এখন বাছ কিমান স্পীডত আহিলে কি হয় আৰু তেওঁলোকে ভুলবোৰ চালি জাৰি আইন প্ৰশাসনে যি কৰিব লাগে কৰিব, কিন্তু এগৰাকী ছোৱালীয়ে এনেকৈ ড্ৰাইভাৰজনৰ বুকুত ধৰি টানি আজুৰি লৈ ফুৰাটো ড্ৰাইভাৰ সন্থাৰ লগতে ৰূপম দত্তৰ অকণমানো সহ্য হোৱা নাই। অকল ৰূপম দত্ত বুলিয়ে নহয়, আচলতে আমাৰো এই সময়ত সেই কথাটোকে মনলৈ আহিছিল, কাৰণ দুখ কৰিলে বুলি তেনেকৈ টানি আজুৰি চুচৰাই লৈ ফুৰা কোনো যুক্তি নাই। যিখিনি প্ৰাপ্য বা যিখিনি বিচাৰ, যিখিনি বিবেচনাৰ আইনৰ মাজেদি কৰিলে ভাল হয়। ক্ষোভত খঙত কাৰোবাক টানি আজুৰি চুচৰাই এনেকৈ অপদস্থ কৰাটো এই যুৱতীগৰাকী ভুল হৈছে। সেয়েহে ৰূপম দত্তই প্ৰতিকে কৈ আছে যে তেওঁৰ ড্ৰাইভাৰজনক কালিলৈ ভিতৰত ক্ষমা খুজিবলৈ সময়সীমা বান্ধি দিছে। যদি কালিলৈকে তেওঁ ক্ষমা নোখোজে তেনেহ'লে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ড্ৰাইভাৰ সন্থাই ল'ব আৰু তেতিয়া ছোৱালীজনীয়ে তেওঁলোকক দোষ দি একো লাভ নাই বুলি ৰূপম দত্তই স্পষ্টকৈ সংবাদ মাধ্যমৰ আগত আৰু লাইভ আহি তেওঁ স্পষ্টকৈ কৈ দিছে। সেয়েহে আমাৰ ফালৰ পৰাও যুৱতীগৰাকীয়ে সৰু হৈ ক্ষমা খোজাটো কোনো ডাঙৰ কথা নহয়। যিহেতু তেওঁ এজন যুৱতীগৰাকীতকৈ ডাঙৰ লোক, সেয়েহে ক্ষমা খোজাটো কোনো বেয়া কথা নহয়। যদি ক্ষমা খোজে তেওঁৰ কাৰণেও ভাল আৰু সমাজখনৰ কাৰণেও ভাল। ৰূপম দত্তই কোৱা মতে সকলো ভাঙি পাতি কৈছে। এগৰাকী ছোৱালী যিহেতু কেছ দিয়াৰ লগে লগে বহু কথা আহি পৰে, বদনামৰ এটা ভাৰ আহি পৰে, সেয়েহে তেওঁ অতি সোনকালে ক্ষমা খোজাটো তেওঁলোকে বিচাৰিছে আৰু যদি নিবিচাৰে তেওঁ উচিত শাস্তি পাব আৰু আইনে কি শাস্তি দিয়ে সেইটো আইনে জানিব। আৰু এটা কথা বিশেষকৈ এইখিনিতে ক'বলৈ থাকি গৈছে, জানিব পৰা মতে ছোৱালীগৰাকীয়ে গাড়ী শিকি আছিলে। শিকি থকা অৱস্থাত তেওঁ কিয় ৰাস্তাত চলাব?
তেওঁতো কমচে কম ফিল্ডত বা ক'ৰবাত গাড়ী শিকিবলৈ শিকি ভালকৈ চলাবলৈ ৰাস্তাত ওলাব লাগে। কাৰণ গাড়ী চলাবলৈ ওলোৱা ফলতো এনেকুৱা ঘটনা ঘটিব পাৰে। সেয়েহে তেওঁৰ গাত ভুলটো এইটো এটা পৰ্যায়ৰ পৰাও আহি আছে। সেয়েহে মই এই কথাকেইটা মোৰ চেনেলৰ যোগেদি আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।